Good morning, students. আজিৰ ক্লাছত আমি শিকিম নন প্ৰবাবিলিটি চেম্পলিং। এতিয়া চেম্পলিং যিবিলাক মেথড আছিলে তিনিটা আছিলে। ফাৰ্ষ্ট ওৱান ইজ প্ৰবাবিলিটি চেম্পলিং অৰ ৰেণ্ডম চেম্পলিং, ছেকেণ্ড ওৱান ইজ নন প্ৰবাবিলিটি চেম্পলিং এণ্ড থাৰ্ড ওৱান ইজ মিক্স চেম্পলিং। 3 নম্বৰটোত আছিলে মিক্স চেম্পলিং। চ' ছেকেণ্ড যিটো চেম্পলিং মেথড আছিলে প্ৰবাবিলিটি চেম্পলিং, সেইটো আজি ক্লাছত আমি শিকিম। চ' চোৱা, যিটো নন প্ৰবাবিলিটি চেম্পলিঙত কি থাকে যে প্ৰত্যেকটো ইউনিটৰ এটা প্ৰি এছাইন প্ৰবাবিলিটি থাকে, তাৰপিছতহে আমি কি কৰোঁ চিলেকশ্যনবোৰ কৰোঁ। নন প্ৰবাবিলিটি চেম্পলিঙত আকৌ তাত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কোনো কথা নাথাকে যে আমি তাত কিবা প্ৰবাবিলিটি থাকিব লাগিব বুলি। চ' সেইকাৰণে তাৰ নামটো দিয়া হৈছে নন প্ৰবাবিলিটি চেম্পলিং। নন প্ৰবাবিলিটি চেম্পলিঙৰ যিবিলাক এক্সাম্পলছ আছে সেইটো বেচিকেলি জাজমেণ্ট চেম্পলিং বা তাক পাৰ্পজিভ চেম্পলিং বুলিও কোৱা হয়। ধৰি লৈছোঁ এনেকুৱা কিছুমান ছাৰ্ভে কৰিব লগা হৈছে য'ত মানে প্ৰবাবিলিটি চেম্পলিঙৰ কোনো দৰকাৰ নাই। ছাপ'জ আমি যে কিবা কম্পিটিশ্যন হয়, কম্পিটিশ্যন হ'লে তেতিয়া জাজ থাকে নাথাকে, সেই জাজবিলাকে কিহৰ ওপৰত ডিপেণ্ড কৰি পেলাই ৰেংকিংবোৰ দিয়ে, ৰেংকছবিলাক দিয়ে যে তেওঁ যদি ভাল লাগে তেতিয়াহ'লে দিব আৰু যদি বেয়া লাগে তেতিয়াহ'লে মাৰ্কছ কমাই দিব। চ' সেই হিচাপত যিটো মানে টেকনিক ইউজ কৰা হয় সেইটোৱেই হৈছে নন প্ৰবাবিলিটি চেম্পলিং। এতিয়া ধৰি লোৱা কিবা এটা মই স্পৰ্টছ খেলিব গৈ আছোঁ, তেতিয়া মই কি কৰিছোঁ বা স্পৰ্টছত কি হয় ধৰি লোৱা 10টা ষ্টুডেণ্ট আছিলে, সেই 10টাৰ ভিতৰত আমাক 6টাক লাগে, ঠিক আছে। সেই 6টা ষ্টুডেণ্টক যদি দৰকাৰ হয় তেতিয়াহ'লে মই যদি অলপমান কি বুলি ক'ম পাৰ্চিয়েলিটি কৰোঁ তেতিয়াহ'লে কেতিয়াবা বেয়া ষ্টুডেণ্টো ইয়াত ইনক্লুড হৈ যাব পাৰে, ঠিক আছে। এতিয়া মোৰ যদি পাৰ্চিয়েলিটিৰ ওপৰত ডিপেণ্ড কৰি পেলাই যদি মই গোটেই চিলেকশ্যনটো কৰোঁ, ডেট উইল বি কল নন প্ৰবাবিলিটি চেম্পলিং। যদি মই পাৰফৰ্মেঞ্চ নোচোৱাকৈ কৰোঁ তেতিয়াহ'লে সেইটো হ'ব কি নন প্ৰবাবিলিটি চেম্পলিং। আৰু যদি মই ধৰি লৈছোঁ সিহঁতৰ আগৰ ৰেংক বা আগৰ সিহঁতৰ পজিশ্যন বা সিহঁতৰ ট্ৰিক্সবিলাক চাই পেলাই যদি কৰোঁ তেতিয়াহ'লে সিহঁতো প্ৰবাবিলিটি চেম্পলিঙত আহি যাব। এতিয়া কিছুমান এনেকুৱা জাজমেণ্ট চেম্পলিঙত কিছুমান কথা থাকে যে তাত আমি গোটেই ইউনিটটো কিহৰ ওপৰত ডিপেণ্ড কৰিব, সেই যিজনে ইনভেষ্টিগেটৰ থাকিব বা যিজনে সেই ছাৰ্ভেটো কৰিব, সেই ছাৰ্ভে কৰাজনৰ মাইণ্ডৰ ওপৰত এইটো চেম্পলিং মেথড কি বুলি কোৱা হ'ব ৰিলেটেড, তেওঁৰ ওপৰতে ডিপেণ্ড কৰিব। সেইকাৰণে ইয়াত মানে কিছুমান এৰৰ অহাৰো চান্সেছ থাকে, সেইটো বাৰু পিছত ডিছকাছ কৰা হ'ব। তো বেচিকেলি নন প্ৰবাবিলিটি চেম্পলিং মানে হৈছে য'ত প্ৰবাবিলিটি ইনক্লুড নাথাকে আৰু যি বস্তুবোৰ বা যিটো ছাৰ্ভে কোনোবা এজন ইনভেষ্টিগেটৰৰ মনৰ যিটো মানসিক যিটো স্থিতি সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই এই নন প্ৰবাবিলিটি চেম্পলিংটো এপ্লিকেবল হয়। চ' হিয়াৰ ইজ দ্য demerits and demerits. When a small number of sampling units is to be selected from a population, then this sampling is more representative. ধৰি লোৱা এটা চেম্পল চাইজ আছে, পপুলেশ্যন চাইজ আছে, ধৰি লোৱা এইটো ক্ষেত্ৰতে চেম্পল চাইজটো 6 আৰু পপুলেশ্যন চাইজটো হৈছে 10, এইটো কেপিটেল এন, এইটো হৈছে স্মল এন। এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ আৰু সেই প্ৰবাবিলিটি চেম্পলিং কৰাৰ কোনো দৰকাৰ নাই। এনেই 6টা আইটেমৰ কাৰণে বা 6টা ইউনিটৰ কাৰণে ইমান সোপা প্ৰচেছ কৰিব কিবা দৰকাৰ আছে জানো? তেনে ক্ষেত্ৰত নন প্ৰবাবিলিটি চেম্পলিং বা জাজমেণ্ট চেম্পলিংটোৱেই হৈছে পাৰফেক্ট। ইট ইজ লেছ এক্সপেঞ্চিভ এণ্ড লেছ টাইম কনজিউমিং। এতিয়া চোৱা, ধৰি লৈছোঁ মই এইটো এক্সাম্পলৰ ক্ষেত্ৰতে ক'লে তোমালোকে বেছি ভালকৈ বুজি পাবা। ধৰি লোৱা সেই 10টা ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ চালোঁ বা মাৰ্কছ চালোঁ, 5টা ছাবজেক্টৰ চাব লাগিব, তাৰপিছত এভাৰেজ উলিয়াব লাগিব। তেনেকৈ কৰোঁতে কি হ'ব, মোৰ বহুত টাইম যাব। কিন্তু মই যদি 6টা ষ্টুডেণ্ট আছে, সিহঁতৰ ভিতৰত 10টাৰ ভিতৰত 6টা যিকোনো পটাপট নিজেই চাই পেলাই কৈ দিব পাৰোঁ, যদি সিহঁতৰ পাৰফৰ্মেঞ্চটো মোৰ মনতেই থাকে, তেতিয়াহ'লে কি হ'ব, ইয়াতো এইটো যদি 5 মিনিটত হৈ যায়, এইটোৰ কাৰণে কিমান লাগিব, 5 ঘণ্টামান লাগি যাব পাৰে। গতিকে যেতিয়া আমি জাজমেণ্ট চেম্পলিং কৰোঁ তেতিয়াহ'লে কম টাইমতে হৈ যায় আৰু খৰচৰ কথাই নাহে তাত তেতিয়া, ঠিক আছে। চ' সেইকেইটা হৈছে তাৰ মেৰিট। ডিমেৰিট চাবলৈ হ'লে ইট ছাফাৰ্ছ ফ্ৰম নেপটিজম এণ্ড ফেভৰিজম। অলপ আগত ক'লোঁ যে যদি মই ধৰি লোৱা এটা ল'ৰা ভাল খেলি আছে কিন্তু মই তাক খেললৈ পঠিওৱা নাই, কিয়? কাৰণ মই তাক ভাল নাপাওঁ, তাৰ বিহেভিয়াৰটো বেয়া। তেতিয়াহ'লে কি হ'ল, মই তাক তাৰ লগত পাৰ্চিয়েলিটি কৰি আছোঁ। সেইকাৰণে ইয়াত কৈছে যে যিহেতু ইনভেষ্টিগেটৰৰ পাৰ্চিয়েলিটিয়ে ইয়াত মানে বা মানসিক স্থিতি বা
তেওঁৰ মনেৰে যদি বিচাৰিছে তেতিয়াহ'লে সেইটো তেওঁ পঠিয়াব নহ'লে নপঠিয়াই সেইটোৰ ওপৰত ডিপেণ্ড কৰে তেতিয়া কি হ'ব আমি খেলখন বেয়া নহ'ব পাৰে জানো ছাপ'জ খেলৰ কাৰণে বা এই 10টা ষ্টুডেণ্টৰ 6টাক মই পঠিয়াইছোঁ এখন কুইজ কম্পিটিশ্যনৰ কাৰণে ধৰি লৈছোঁ যে এ নামৰ ষ্টুডেণ্টক মই ভাল নাপাওঁ সেইকাৰণে বিক পঠিয়াই দিলোঁ তাৰ ঠাইত বি কিন্তু এতকৈ ইমান এ যিমান ভাল বি সিমান ভাল নহয় বা সি কুইজ চুইজ ইমান ভালকৈ নোৱাৰে তেতিয়াহ'লে কি হ'ব প্ৰাইজ নাপাব তাৰমানে কি হ'ল এই যদি পঠালোহেঁতেন মই যদি পাৰ্চেলিটি নকৰাকৈ পঠাই দিলোঁহেঁতেন মোৰ ফেভাৰত নোযোৱাৰ কাৰণে মই তাক নপঠালোঁ গতিকে তেতিয়া কি হ'ব মই ৰিজাল্টটো বেয়া পাম সেইকাৰণে তাত নন প্ৰবেবিলিটি চেম্পলিঙত সেই ডিমেৰিটটোৱে বিৰাট দিগদাৰ দিয়ে Number 2, it is impossible to compute the degree of precision of the estimate. ইয়াত এতিয়া চোৱা precision of an estimate মানে কি 10টাৰ যিটো মিন আছিলে ধৰ মিন বুলিয়ে মই ধৰি লৈছোঁ 10টাৰ যিটো মিন আছিলে সেই 6টাৰ যিটো মিন মানে ধৰিছোঁ এভাৰেজ মাৰ্কছখিনি যদি মই ছাপ'জ পালোঁ 90% সেই 6টা যদি মই ভালকৈ নপঠিয়াওঁ প্ৰপাৰ ৰিপ্ৰেজেণ্টেটিভ পাৰ্চনটো যদি মই নপঠিয়াওঁ তেতিয়াহ'লে কি হ'ব এতিয়া 75% হৈ যাব পাৰে তে 15% ডিফাৰেঞ্চ আহি গ'ল কিহৰ কাৰণে কেৱল ইনভেষ্টিগেটৰজনে নিজৰ ফেভাৰত কৰাৰ কাৰণে কামখিনি গতিকে সি যিটো ষ্টেটিষ্টিক পেৰামিটাৰ আছিলে সেই পেৰামিটাৰটোক সেই ষ্টেটিষ্টিকটোৱে ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰিলে সেইকাৰণে কৈছে যে যদি আমি নন প্ৰবেবিলিটি চেম্পলিং বা জাজমেণ্ট চেম্পলিং এপ্লাই কৰোঁ তেতিয়াহ'লে আমি সেই চব কথা চাব লাগিব তাৰমানে যে পাৰ্চেলিটি কৰিলে নহ'ব যে এওঁক মই ভাল পাওঁ গতিকে তেওঁক পঠিয়াম এওঁক বেয়া পাওঁ গতিকে নপঠাওঁ চাব লাগিব সিহঁতৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা সেই পাৰফৰ্মেঞ্চ চাই পেলাইহে মই পঠিয়াব লাগিব বা নন প্ৰবেবিলিটি চেম্পলিঙৰ টেকনিকবোৰ ইউজ কৰিব লাগিব গতিকে এইটো হৈছে কি নন প্ৰবেবিলিটি চেম্পলিঙৰ নোট টু মেৰিটছ আৰু ডিমেৰিটছ আজিৰ কাৰণে এইখিনিয়ে থাকক পিছত আমি মিক্স চেম্পলিঙৰ বিষয়ে আলোচনা কৰিম